এগৰাকী কিশোৰীৰ পিতৃৰ সন্ধান বিচাৰিছে নিউজ লাইভে। পিতৃ বুলি ক'লে তেওঁ ভুল কোৱা হ'ব। সঁচা কথা ক'বলৈ গ'লে তেওঁ পাখণ্ড পিতৃ। এই ছোৱালীজনীক মন কৰক। এই ছোৱালীজনীৰ পিতৃৰ সন্ধান লাগে নিউজ লাইভক। পিতৃৰ সন্ধান যদি আছে যোগাযোগ কৰক 9859994440 নম্বৰলৈ। ভালকৈ মন কৰক। কিছু সময়ৰ পিছতে আমি দেখুৱাম ছোৱালীজনীৰ বক্তব্য। পুনৰ কৈছোঁ, এই ছোৱালীজনীক ভালকৈ চাওক। কিশোৰীগৰাকী বৰ্তমান যোৰহাটত। যোৰহাট আৰক্ষীৰ জিম্মাত আছে এই কিশোৰীগৰাকী। কিশোৰীগৰাকীৰ বক্তব্য যদিহে সত্য, তেনেহ'লে তেওঁৰ পিতৃক আপুনি মই সকলোৱে মিলি একমুখে গৰিহণা দিয়াটো প্ৰয়োজনীয় হৈ পৰিব। কিশোৰীগৰাকীৰ বক্তব্য যদিহে সত্য প্ৰমাণিত হয়, তেওঁৰ পিতৃক তৎকালে গ্ৰেপ্তাৰ কৰাটো প্ৰয়োজনীয় হৈ পৰিব। সেয়েহে পুনৰ কৈছোঁ, এই কিশোৰীগৰাকীৰ পিতৃৰ সন্ধান বিচাৰক। কোনোবাই জানে নেকি এই কিশোৰীগৰাকী? 14 বছৰীয়া কিশোৰীগৰাকীৰ নাম কৰবী দাস। কৰবীৰ মতে তাই গুৱাহাটীৰ গণেশগুৰিৰ ছাত্ৰী। কৰবীয়ে যি বক্তব্য নিউজ লাইভ তথা আৰক্ষীৰ আগত আগবঢ়াইছে, সেই বক্তব্য শুনিলে প্ৰচণ্ড ক্ষোভত জ্বলি উঠিব আপুনি। কৰবীৰ দাবী, তেওঁৰ পিতৃৰ নাম অতুল দাস, ডাক্তৰ অতুল দাস। পেশাত হোমিওপেথিক চিকিৎসক। গণেশগুৰিত ডাক্তৰ দাসৰ চেম্বাৰ আছে। কৰবীৰ মতে তাইৰ পিতৃয়ে সোমবাৰে তাইক গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ যোৱাৰ পথত যোৰহাটৰ বাছ ষ্টেণ্ডৰ সন্মুখত এৰি থৈ যায়। কৰবীৰ বক্তব্যই সচকিত কৰি তুলিব আপোনাক। কৰবীৰ দাবী, তেওঁৰ পিতৃ অতুল দাসে কৰবীৰ মাতৃৰ মৃত্যুৰ পিছত দ্বিতীয় বিবাহ কৰিছিল। বিয়াৰ পিছতে আৰম্ভ হৈছিল কৰবীৰ ওপৰত অত্যাচাৰ। অত্যাচাৰে এনে পৰ্যায় পালে যে সোমবাৰে ছোৱালীজনীক যোৰহাটত এৰি থৈ গ'ল কৰবীৰ পিতৃ আৰু মাহীমাকে। পৰৱৰ্তী সময়ত স্থানীয় লোকে আৰক্ষীৰ ওচৰত গতাই দিয়ে কিশোৰীগৰাকী। এইবাৰ ভালকৈ মন দি শুনক কৰবীৰ বক্তব্য। আমি নাজানো কৰবী কিমান সঁচা, কৰবী মানসিকভাৱে ক্ষতিগ্ৰস্ত নেকিও আমি নাজানো, কিন্তু কৰবীয়ে যি বক্তব্য আগবঢ়াইছে সেই বক্তব্য যথেষ্ট চিন্তানীয়। ইণ্ডিকা পাপা, মা আৰু দাদা আহিছিলে আৰু লগত এজন ড্ৰাইভাৰ আহিছিলে। যোৰহাটত। কৈছে মই মালপানীৰ পৰা আহোঁ, তই এইখিনিতে ৰখি থাক। মই ক'লোঁ কি কিমান দেৰি কৰিবা? কৈছে না 10 মিনিট বাদ না সোনকালে আহি পাম। কৈছে মাহীমা। মাহীমাক ক'ৰ পৰা বিয়া কৰাইছে? তিনিচুকীয়া। তোমাৰ নিজৰ মা আছে নাই? নিজৰ মাতো মৰিছে। নিজৰ মা মৰিছে? মাহীমাৰ নামটো কি আছিলে? জীৱনী দাস। তোমাৰ নিজৰ মা কি নিজে মৰিলে নে কি? চুইচাইড কৰিলে? কি কথা ক'লে কৈছে, গম জানা নেকি? গম নাপাওঁ। তোমাক কি এনেকৈ বোলে এৰি থৈ গ'ল যে, কি তোমাক ঘৰত কি মাৰপিট কৰে নেকি? কোনে মাৰপিট কৰে? মাতো। পাপাটো মাৰে, মাতো মাৰে। পাপাই মাৰেও মাৰে? আচ্ছা, তুমি এতিয়া দেউতাক ফোন যে কৰিছা, দেউতাই কি কৰে ফোন কৰোঁতে? ফোন কৰোঁতে কৈছে যে বাৰে বাৰে ফোন নকৰিবি, সেনেকৈ কৈছে। আৰু এবাৰ কৈছে কালি মানে প্ৰথমতে ফোন কৰোঁতে কৈছে মই গৈ আছোঁ, সেনেকৈ কৈছে। তাৰপিছত আৰু মানে থানাৰ পৰা কৰিছিলোঁ, তাৰপিছত কৰোঁতে 5 মিনিটৰ পিছত গৈ আছোঁ। আকৌ কৈছে কি ফোন কৰি আছ, সেনেকৈ কৈছে। তাৰপিছত মই মানে কেইটা ল'ৰা ছোৱালী কেইটা তোমালোকৰ? 4টা, মা ভাগৰ আৰু আমাৰ ভাগৰ 2টা। তোমালোকৰ 2টা? সিহঁতৰ 2টা, 4টা গোটেই মিলি। টোটেল মিলি 4টা? তাৰমানে মাহীমায়ে তোমাক মানে এইবিলাক শাস্তি দিয়ে ন? হয়। পঢ়ি আছা তুমি? ক'ত পঢ়িছিলা? হয়, মনত পঢ়ি পেলোৱাচোন, তুমি আছোঁ। কথাবোৰ পাহৰি গৈছা নেকি? ক'ত পঢ়িছিলা? মই আগতে মৰিগাঁৱত পঢ়িছিলোঁ। তাতে মই ক্লাছ 7লৈকে পঢ়িছিলোঁ। তাৰপিছতে আৰু তেতিয়া মানে পাছ কৰিলোঁ নহয়, ক্লাছ 8লৈ পাছ কৰিলোঁ। পাছ কৰাৰ পিছত মোক তাৰপিছতে গুৱাহাটীলৈ গৈছিলে। গুৱাহাটীত ক'ত এডমিশ্যন দিছিলে? গুৱাহাটী গণেশগুৰি। কোনখন স্কুলত? গুৱাহাটী গণেশগুৰি জাতীয় বিদ্যালয়তে দিছিলে।
কেৱল এই নহয়, নিউজ লাইভৰ সাংবাদিকৰ সন্মুখত 14 বছৰীয়া কৰবীয়ে জনাইছিল পিতৃৰ ফোন নম্বৰ। কৰবীৰ দাবী, পিতৃৰ ফোন নম্বৰ হ'ল 9864671961। কিন্তু নাটকীয়ভাৱে কৰবীৰ ফোন পোৱাৰ পিছত সিমূৰৰ পৰা ফোন ধৰা ব্যক্তিজনে হিন্দী ভাষাত কথা ক'বলৈ আৰম্ভ কৰে। মানসিকভাৱে ভাগি পৰা কৰবীয়ে পিতৃৰ সৈতে মোবাইলত কি কথা পাতিছিল ভালকৈ শুনক। क्या मेरा नाम कौरवी दास है। হয় না তোমাৰ পাপা হয় না ইমান মিছা কথা কৈছে নহয় চাবা কিন্তু তুমি। আৱাজটো হয় না তেখেতৰ দেউতা হয় না হয় হেল্ল' কিয় ইমান মিছা কথা কৈছে কোৱাচোন। কিন্তু কিন্তু মই সঁচা কিন্তু মানে ক'বলৈ আৰু কথা নাই। সঁচা মৰি যাম মই চাবা, তোমাৰ ছোৱালী কেতিয়াও নাপাবা। কিন্তু মই সঁচা কিন্তু মানে ক'বলৈ আৰু কথা নাই। সঁচা মৰি যাম মই চাবা, তোমাৰ ছোৱালী কেতিয়াও নাপাবা। কিন্তু মই সঁচা কিন্তু মানে ক'বলৈ আৰু কথা নাই। সঁচা মৰি যাম মই চাবা, তোমাৰ ছোৱালী কেতিয়াও নাপাবা। পুনৰ কৈছোঁ, কৰবীৰ দাবী তেওঁৰ পাখণ্ড পিতৃৰ নাম অতুল দাস। অতুল দাস পেশাত এজন হোমিওপেথিক চিকিৎসক। গণেশগুৰিত ডাক্তৰ দাসৰ চেম্বাৰ আছে। আমাক ডাক্তৰ দাসৰ সন্ধান লাগে। কৰবীৰ বক্তব্য যদিহে সত্য, তৎকালে গ্ৰেপ্তাৰ কৰিব লাগে কৰবীৰ পিতৃক। সেয়েহে পুনৰ কৈছোঁ, সন্ধান দিয়ক অতুল দাসৰ। কোনোবাই জানে নেকি কৰবী মানসিকভাৱে সুস্থ হয় নে নহয়? আমাক সমগ্ৰ তথ্য লাগে। কেমেৰা পাৰ্চন বীৰেন পাংকিঙৰ সৈতে প্ৰদীপ বৰা, নিউজ লাইভ যোৰহাট।